হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ ভাল আশা কৰোঁ আৰু মোৰো ভালেই দেই। আজি মানে মোৰ ছেকেণ্ড মিনি ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মানে এটা ছাৰপ্ৰাইজ ভিডিঅ' হয় যিহেতু মানুহজনে স্কুলত কৰে, তেওঁ মানে স্কুলৰ পৰা এতিয়ালৈকে আহি পোৱা নাই। তো ছাৰপ্ৰাইজ হিচাপে মানে মই সৰুকৈ আপোনালোকৰ ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাব কেনেকুৱা লাগিছে। যিহেতু অকলে মানে কামবোৰো কৰিব লগা হৈছে, মানে জাষ্ট ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু তেওঁ মানে কেনেকুৱা লাগে আপোনালোকে জনাব আৰু। গতিকে তেওঁ আহিবলৈ হৈছে আৰু এতিয়া বলক যাওঁ। আপুনি ইয়াতে যাব লাগিছিলে। আপোনাৰ কাৰণে সকলোলৈ বহুত ধন্যবাদ। মষ্ট ৱেলকাম এণ্ড থেংক ইউ। সকলোকে ধন্যবাদ। মোৰ কাৰণে বিশেষ আজি এই দিনটোৰ কাৰণে মোৰ কাৰণে বিশেষ কিবা এটা আয়োজন কৰাৰ কাৰণে মই আশা কৰা নাছিলোঁ। মোৰ কাৰণে এনেকুৱা এটা অনুষ্ঠান আয়োজন হ'ব। মই বিশেষভাৱে মোৰ সহধৰ্মিনী লগতে ভাইটি দুটাৰ লগতে ভাগিন যিয়ে এই কামটো কৰিব, আৰু মোৰ ফালৰ পৰাও সকলোলৈকে শিক্ষক দিৱসৰ শুভকামনা জনাইছোঁ। সকলোৱে আমি শিক্ষাৰ গতিৰে গতিস্মান হৈ যাতে আগবাঢ়ি যাব পাৰোঁ। আমি আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে শিক্ষকৰ প্ৰতি শ্ৰদ্ধা থাকে, গতিকে এই কথাখিনিকে মই পুনৰবাৰ দোহাৰিছোঁ। গতিকে আমি সদায় নিজৰ গুৰুসকলক সদায় মনত ৰাখি বা শ্ৰদ্ধাৰে স্মৰণ কৰি যাতে আমি সদায় আগুৱাই যাব পাৰোঁ। কাৰণ গুৰুবিহীন শিক্ষা কেতিয়াও সফল হ'ব নোৱাৰে। গুৰুৰ প্ৰতি শ্ৰদ্ধা থাকিলে মানুহ আগুৱাই যাব পাৰিব। গতিকে ইমানেই কৈছোঁ, আৰু মোৰ কাৰণে বিশেষভাৱে এনেকৈ আয়োজন কৰাৰ কাৰণে সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।